এজাক বৰষুণতে খহি পৰিল কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চিলিং। বৰষুণৰ পানীত ডুব গ'ল কোটি টকীয়া অত্যাধুনিক কনফাৰেন্স হল। নষ্ট হ'ল বহু মূল্যৱান সা সামগ্ৰী। এজাক বৰষুণে উদঙাই দিলে চৰকাৰী কামৰ নমুনা। জিলাৰ মুৰব্বীৰ নিজ চৰকাৰী কাৰ্যালয়ত যদি চৰকাৰী কামত দুৰ্নীতি সংঘটিত হয় তেনেহ'লে সাধাৰণ ৰাইজৰ ক্ষেত্ৰত কি হ'ব পাৰে সেয়া হয়তো আপোনালোক সকলোৱে নিশ্চয় অনুমান কৰিব পাৰিছে। হয়, আপোনালোকে ঠিকেই শুনিছে। এইবাৰ এখন জিলা আয়ুক্ত কাৰ্যালয়ত চৰকাৰী কামত দুৰ্নীতি সংঘটিত হোৱাৰ ছবি পোহৰলৈ আহিছে। আৰু দুৰ্নীতিৰ এই ছবি পোহৰলৈ আনিলে এজাক বৰষুণে। এই দৃশ্য কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ। যোৱাকালি আবেলি হোৱা এজাক বৰষুণৰ পাছৰ দৃশ্য এয়া। এতিয়া শুনক আচল কাহিনী। দৰাচলতে 2022 চনত শিলচৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ দ্বিতীয় মহলাত নতুনকৈ নিৰ্মাণ কৰা হৈছিল এখন অত্যাধুনিক কনফাৰেন্স হল। 2022 চনৰ নৱেম্বৰ মাহত শিলচৰত অনুষ্ঠিত হোৱা কেবিনেট মিটিঙৰ বাবে নিৰ্মাণ কৰা হৈছিল কোটি টকীয়া এই অত্যাধুনিক কনফাৰেন্স হলটো। পিছে এবছৰ নহওঁতেই এজাক বৰষুণে পোহৰলৈ আনিলে জিলা আয়ুক্ত কাৰ্যালয়ৰ অত্যাধুনিক কনফাৰেন্স হলটোৰ নিৰ্মাণ কামৰ প্ৰকৃত দৃশ্য। যোৱাকালি আবেলি হঠাৎ খহি পৰে কনফাৰেন্স হলটোৰ চিলিং। আবেলি হোৱা এজাক বৰষুণৰ ফলত হঠাৎ সংঘটিত হয় এই অঘটন। বৰষুণৰ ফলত কনফাৰেন্স হলটোৰ বিভিন্ন স্থানত চিলিঙি খহি বৰষুণৰ পানী প্ৰৱেশ কৰে ভিতৰত। ফলত অত্যাধুনিক এই কনফাৰেন্স হলটো হৈ পৰে জলমগ্ন। মুহূৰ্ততে ডুব যায় কোটি টকীয়া অত্যাধুনিক ডিজাইনেৰে নিৰ্মাণ হোৱা কনফাৰেন্স হলটো আৰু নষ্ট হয় বহু মূল্যৱান সা সামগ্ৰী। ইপিনে এই ঘটনাৰ পাছত বহু প্ৰশ্ন উত্থাপিত হৈছে। এখন জিলাৰ মুখ্য কাৰ্যালয়ত যদি এজাক বৰষুণে চৰকাৰী কামত সংঘটিত হোৱা দুৰ্নীতি উদঙাই দিয়ে তেনেহ'লে জিলাখনৰ আন আন ঠাইৰ চৰকাৰী কামৰ কিদৰে দুৰ্নীতি সংঘটিত হ'ব পাৰে এয়া হয়তো আপোনালোক সকলোৱে অনুমান কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।